নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ নিউজৰ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন ঈশ্বৰ সন্তান মুক্তি লাভ কৰাৰ লগে লগে সকলোৰে চকুত কান্দোনৰ ৰোল জুবিন গাৰ্গবিহীন প্ৰথমবাৰৰ বাবে পালন হ'ল সকলোৰে প্ৰাণৰ শিল্পীজনাৰ 53 সংখ্যক উপজা দিন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ঈশ্বৰ সন্তান মুক্তি লাভ কৰাৰ লগে লগে সকলোৰে চকুত কান্দোনৰ ৰোল উল্লেখযোগ্য যে জুবিন গাৰ্গবিহীন প্ৰথমবাৰৰ বাবে পালন হ'ল সকলোৰে প্ৰাণৰ শিল্পীগৰাকীৰ 53 সংখ্যক জন্মদিন অসমবাসীয়ে বিভিন্ন স্থানত বিভিন্ন ধৰণৰে এই দিনটো উদযাপন কৰে ৰক্তদান শিবিৰ নাহৰ গছৰ পুলি ৰোপণ সমাজ সেৱামূলক উদ্যোগ আদি মাধ্যমেৰে শিল্পীগৰাকীৰ স্মৃতিক সন্মান জনায় গান এটা আপুনি লিখি দিয়ক জুবিনদাৰ বাৰ্থডে দিনা মই গীতটো অনুষ্ঠান কৰিব লাগিব তাৰপিছত মই তাক ক'লোঁ মোক দুটা ৰাতি সময় দিয়া কাৰণ মই ৰাতিহে কথাখিনি লিখিব পাৰোঁ দিনত মোৰ ব্যস্ত হৈ থাকোঁ স্কুলত যাব লাগে গতিকে ৰাতি মই লিখিম আৰু তথাপিও কিমান লিখিব পাৰোঁ মই নাজানো দুদিনৰ পিছত তাক গানটো লিখি দিলোঁ সিও ক'লে যে খুব ভাল লিখিছে আপুনি গতিকে মই এইটো একদম ভালকৈ গাম আৰু গাবলৈ চেষ্টা কৰিম আৰু জুবিনদাৰ জন্মদিনৰ দিনাখন আমি গানটো ৰিলিজ কৰিম ঠিক সেইদৰে জুবিন ফেন ক্লাবৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ অনুষ্ঠান উন্মোচন কৰা হয় শিক্ষয়িত্ৰী লেখিকা ৰীতাঞ্জলি দত্ত বৰাৰ লেখা আৰু গায়ক হেমেন দত্তৰ কণ্ঠত সজীৱ কৰা ঈশ্বৰ সন্তান নামৰ জুবিন গাৰ্গক উৎসৰ্গা কৰা গীতটোৰ আনুষ্ঠানিকভাৱে মুক্তি দিয়াৰ লগে লগেই সেই স্থানত নামি আহিল এক আৱেগৰ ঢৌ উপস্থিত ৰাইজৰ চকুত সকলো আপোনা আপুনি ওলাই পৰিল প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি অন্তৰৰ গভীৰ মৰম স্মৃতি আৰু স্নেহৰ বহিঃপ্ৰকাশ আচলতে এই দৃশ্যই দেখুৱাই দিলে যে জুবিন গাৰ্গ অসমবাসীৰ হৃদয়ত কিমান গভীৰভাৱে স্থান লৈছে ঈশ্বৰ সন্তান গীতটোৱে যেন জুবিনদাৰ 53 সংখ্যক জন্মদিন উপলক্ষে আগবঢ়োৱা এক বিশেষ উপহাৰ সাৰ্চ কৰিব শুনিব আৰু সকলোৱে মৰম আশীৰ্বাদ দিব বুলি আশা ৰাখিছোঁ আৰু যাতে ভাল কাম কৰি যাব পাৰোঁ জুবিনদাৰ সৃষ্টিখিনি আমি যাতে আগুৱাই লৈ যাব পাৰোঁ আমি নশিকাৰোহে আৰু কাম কৰি যাম জুবিনদাৰ প্ৰেৰণা লৈ জুবিনদাৰ সাহস লৈ জুবিনদাৰ আজি জন্মদিনটিত গানটো আগবঢ়াই দিলোঁ ৰাইজলৈ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।